দিনক দিনে ভুৱা প্ৰবঞ্চনাৰে ভৰি পৰিছে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চল। হোৱাটছএপৰ জৰিয়তে টকা বিচাৰি হাৰাশাস্তি বাইহাটা চাৰিআলিৰ অঞ্চলৰ ৰাইজক। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰ গাঁৱৰ উৎপল ডেকা যোৱাকালি দিনৰ প্ৰায় 11 মান বজাত তেওঁৰ মোবাইলৰ হোৱাটছএপত থকা সকলোবোৰ নাম্বাৰত উৎপল ডেকাৰ পৰা মেছেজৰ জৰিয়তে বহুত অসুবিধা হৈছে বুলি পইচা বিচাৰে। যিহেতু উৎপল ডেকাই এই মেছেজ চোৱা বুলি গম নাপায়, উৎপল ডেকাৰ পৰা মেছেজ যোৱাৰ পিছত লগৰবোৰে ফোনযোগে উৎপল ডেকাক অৱগত কৰে। লগে লগেই উৎপল ডেকাই নিজৰ ভাতৃক লৈ বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। বাইহাটা চাৰিআলিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। কালি দিনৰ প্ৰায় 11:30 মান বজাত মোৰ ভাতৃপ্ৰতিম উৎপল ডেকা তেওঁৰ মোবাইলত যিমান কণ্টেক্ট লিষ্টত নাম্বাৰ আছে তেওঁৰ পৰা মেছেজ গৈছে। হোৱাটছএপ যোগে মেছেজটোত গৈছে এনেকুৱা ধৰণৰ, তেওঁৰ আৰ্জেণ্ট 2,000 টকাৰ প্ৰয়োজন। তাৰপিছতে স্কেনাৰখন দি দিছে, যি মোৰ মোবাইল যিহেতু উৎপল ডেকাৰ মোৰ মোবাইল কণ্টেক্ট আছে, মোৰ তাতো আহিছে। মই তেতিয়া লগে লগে উৎপল ডেকাৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰোঁতে তেওঁ কথাটো আল্টিমেটলি গমেই নাপায়। এনেকৈ যিমান ফ্ৰেণ্ড চাৰ্কল আছে বহুতো তাত এই মেছেজটো গৈছে। তেতিয়াহে উৎপল ডেকাৰ সন্দেহ অলপ হ'ল, এই কি কথা। এই বিষয়ে আমি আজি বাইহাটা চাৰিআলি থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আমি হেক কৰা যেন আমাৰ অনুমান সন্দেহ হৈছে। আমি ন্যায় হোৱাটো বিচাৰোঁ, যিহেতু উৎপল ডেকাই গমেই নাপায়। এনেকুৱাতো কিছুমান মানুহটো ফ্ৰেণ্ড চাৰ্কলটো অসুবিধা বুলি পইচাটো পঠাই দিবও পাৰে। সেয়ে আমি বাইহাটা চাৰিআলি এখন এজাহাৰ দাখিল কৰিব আহিছোঁ।